নমস্কাৰ বন্ধুসকল, পংকজ ডেলিকেচিছ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মাছ। ইয়া দেখিছেনে, মই মাছ লৈ লৈছোঁ। ইয়া হ'ল আপোনাৰ মালি মাছ। মালি মাছৰ অলপ সোৱাদটো বেছি বুলি কয়। ইয়াৰ প্লেট লৈ লৈছোঁ মই কালজিৰা আৰু তেজপাত, আৰু ইয়াত বিলাহী পেষ্ট বনাই লৈছোঁ। সৰিয়হ পেষ্ট বনাই লৈছোঁ। ইয়াত আছে আপোনাৰ আদা, নহৰু, পিঁয়াজ আৰু গোটা জিৰা দুটামান পেষ্ট বনাই লৈছোঁ, আৰু এটা পিঁয়াজ স্লাইচ কৰি লৈছোঁ। ইয়াত কেৰাহী পাতি দিছোঁ, আপোনাৰ তেলো দি দিলোঁ, অলপ গৰম হৈ আছে। আপুনি এতিয়া মই ইয়াতে কালজিৰা আৰু তেজপাত দি দিম, অলপ হিলাই ল'ম এনেকৈ। এতিয়া মই ইয়াতে পিঁয়াজ দি দিছোঁ, পিঁয়াজটো এতিয়া মই ব্ৰাউন হোৱালৈকে ইয়াত ভাজি দিম। বন্ধুসকল, আমাৰ পিঁয়াজ ভজা হৈ গ'ল। এতিয়া মই দি দিম ইয়াত নহৰু পিঁয়াজৰ এইটো যিটো পেষ্ট বনাইছিলোঁ মই, এইটো দি দিম ইয়াতে। এইটো লাৰি থাকিব লাগিব এনেকৈ, এইটো কালাৰ অহালৈকে এনেকৈ আমি লাৰি থাকিম। বন্ধুসকল, ইয়াতে মই এতিয়া হালধি এড কৰি দিম। হালধি অলপ দি দিছোঁ, অলপ মানে ভালকৈ দি দিব যিমান প্ৰয়োজন হয়। আৰু অলপ মোৰ এটা চিক্ৰেট মছলা আছে, এই অলপ মছলা দি দিছোঁ ইয়াতে। এইটো অলপ চিক্ৰেট হয়। এতিয়া আমি মছলাটো ধুনীয়াকৈ এনেকৈ লৰাই থাকিম। এইটো এটা ধুনীয়া কালাৰ হ'বগৈ। বন্ধুসকল, এতিয়া মই ইয়াতে বিলাহী পেষ্টটো দি দিম। বিলাহী পেষ্টটো দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিলাই লৰাই দিম। আৰু এইটো মই মালি মাছ যিটো লৈছোঁ, আৰু এইটো দীপৰ বিলৰ মাছ আছে, লোকেল মাছ এতিয়া আহি পাইছে। এইটো বেলেগকৈ বনাব লাগিব, এইটো ফ্ৰাই কৰিব লাগিব। বন্ধুসকল দেখিছেনে, এই মছলাটো ৰেডি হৈছে আৰু চাইডেদি তেল ওলাব ধৰিছে। এতিয়া মই ইয়াত দি দিম সৰিয়হৰ পেষ্টটো, যিটো বনাই থৈছিলোঁ। এই সৰিয়হ পেষ্টটো দি দিম। সৰিয়হৰ পেষ্টটো দিয়াৰ পাছত আপোনালোকে অলপ ঢাকি দিব, মিলাই পেলানি এনেকৈ অলপ ঢাকি দিব। এইটো মোৰ ষ্টাইলত বনাইছোঁ দেই বন্ধুসকল, সকলোৱে বৰ বেলেগ বেলেগ ধৰণে বনায়। এইটো একদম মোৰ নিজৰ ৰেচিপি হয়। বন্ধুসকল দেখিছে নহয়, মোৰ মছলাটো অলৰেডি ৰেডি হৈ গৈছে। এতিয়া ইয়াত অলপ মই গৰম পানী দি থ'ম, যিহেতু মই গৰম পানী কৰি থৈছিলোঁ। ইয়াত এতিয়া গৰম পানী দি দিছোঁ। এতিয়া এইটো ভালকৈ উতল আহিব দিম। বন্ধুসকল, মই নিমখ দিয়া নাছিলোঁ, এতিয়া মই নিমখ দি দিম। ইয়াতে নিমখটো এড কৰি দিম। নিমখটো এড কৰি দিম। কৰি দিলোঁ। এতিয়া ভালকৈ উতল আহিলে হৈ যাব। দেখিছেনে বন্ধুসকল, আমাৰ মাছৰ গ্ৰেভিটো হৈ গ'ল। এতিয়া মই ইয়াত মাছ এড কৰি দিম। মাছটো মই কেঁচাই দি দিওঁ, মানে কেঁচাকৈ দিলেহে মোৰ খাই ভাল লাগে, ফ্ৰাই কৰি নিদিওঁ। আৰু কেঁচাকৈ দি এনেকৈ খাবলৈ ভাল হয়, সোৱাদো হয়। এনেকৈ কেঁচাই দি দিছোঁ। এইটো এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকি পেলানি ৰাখি দিম। দেখিছেনে বন্ধুসকল, কি ধুনীয়া লাগিছে, বৰ ধুনীয়া হৈছে। ইয়াত এতিয়া মই ধনিয়া এড কৰি দিম, কেইডালমান ধনিয়া এড কৰি দিম। আমাৰ এইটো মাছৰ ৰেচিপিটো হৈ গ'ল আজি। এইটো মোৰ ষ্টাইলৰ দেই বন্ধুসকল। এইটো মই মাছটো ফ্ৰাই নকৰোঁ, কেঁচা দি দিওঁ, এনেকৈ অলপ বেছি সোৱাদ হয়। আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।